টেট কাম ৰিক্ৰুইটমেণ্টৰ লাষ্ট মই জিটিৰ কাৰণে এটা কাট অফ এনালাইচিছ কৰিছিলোঁ আৰু কাট অফখিনি গোটেইখিনিৰ ওপৰত ভিত্তি কৰি বনোৱা হৈছিল যেনেকুৱা টোটাল নাম্বাৰ অফ পোষ্ট কিমান আছে তাৰপিছত আপোনাৰ কেণ্ডিডেট কিমান আছে কিমান এপিয়াৰ হৈছে কিমান যাব পাৰে এই হিচাপত আপোনালোকে সকলোৱে নিশ্চয় চাইছে আৰু যদি চোৱা নাই জিটিৰ কাট অফটো আমি আপলোড কৰি দিছোঁ অলৰেডি আপোনালোকে চাব পাৰে আৰু ইয়াত যেটো লোৱা হৈছে এটো সম্পূৰ্ণকৈ আপোনালোকে বহুত কমেন্ট কৰিছিল যে স্যাৰ পিজিটি সাবজেক্ট ওয়াইজ কিমান কাট অফ যাব পাৰে ইয়াৰ ওপৰত এটা এনালাইসিস আনিব হে আপোনালোকৰ মাজত লৈ আহিছো আজি যিমানখিনি সাবজেক্ট আছে অলমোস্ট গোটেইখিনি সাবজেক্টত আমি এক্সপেক্টেড কাট অফ আপোনালোকে জানে যে এতিয়ালৈকে কাট অফ দিয়া নাই গতিকে এক্সপেক্টেড আমি ক'ব পাৰো এক্সপেক্টেড আমাৰ এনালাইসিসত যিমানখিনি আমি পাইছো আপোনালোকৰ মাজলৈ আজি শেয়াৰ কৰিম গতিকে চাওক আমি সাবজেক্ট ওয়াইজ কিমান পোষ্ট আছে গভট প্লাস প্ৰভিন্সিয়াল গোটেইখিনি আৰু কাট অফ এক্সপেক্টেড কিমান যাব পাৰে এটো আমি টাইম নলোৱাকৈ জাস্ট আপোনালোকক কাট অফটো কৈ যাম আৰু এইখিনি আপোনালোকক আগতে জনাই ৰাখো যে টোটাল নাম্বাৰ অফ পোষ্ট কিমান আছে সাবজেক্ট ওয়াইজ লগতে ক্যান্ডিডেট কিমান আছে এই গোটেইখিনি এনালাইসিস কৰি ডাইৰেক্ট কাট অফটো ইয়াত লৈ আহিছো তে চাও হক প্ৰথমতে মই লৈছো ইংলিশৰ টোটাল নাম্বাৰ অফ পোষ্ট গভট প্লাস প্ৰভিন্সিয়াল মিলাই লৈ 114 আছে আৰু ইয়াৰ কাট অফ আমাৰ এনালাইসিসত ওলাইছে 80 মন ৰাখিব এটো কিন্তু জাস্ট পিজিটিৰ কাৰণে কৈ আছো জিটিৰ কিন্তু যথেষ্ট সংখ্যক কাট অফ কম যাব এটো আপোনালোকৰ লগত অলৰেডি শেয়াৰ কৰিছো আপোনালোকে চাই লব পাৰে ডেসক্ৰিপচনৰ লিংকও দি দিম আৰু ইয়াত প্লাস মাইনাস 1 হ'ব পাৰে এটো হল ইংলিশৰ কাৰণে তাৰ পিছত আছে এছএমএছ আৰু এডভান্স এছএমএছ আৰু এডভান্স এছএমএছ দুটা মিলাই লৈ টোটাল নাম্বাৰ অফ পোষ্ট আছে আপোনাৰ 491 আৰু ইয়াৰ কাট অফ লাষ্ট 60 লৈকে যাব পাৰে 60 এটো মন ৰাখিব আৰু ইয়াত মই যিখিনি কাট অফ লৈছো আপোনালোকৰ এটো লাষ্ট যিমান লৈকে আহিব পাৰে এইখিনি লোৱা হৈছে ওপৰত আপুনি পালে যদি যেটো কাট অফ ইয়াত লোৱা হৈছে ইয়াত যদি ওপৰত পায় তেনেহলে তো কোনো কথাই নাই থাকিবই আৰু লাষ্ট 60 লৈকে ওহাৰ চান্স আছে কাৰণ ইয়াত নাম্বাৰ অফ পোষ্ট বহুত হাই আছে আৰু ক্যান্ডিডেটও আছে কিন্তু পোষ্ট বহুত হাই নেক্সট আছে আপোনাৰ বেঙ্গলী প্লাস এডভান্স বেঙ্গলী আৰু ইয়াৰ নাম্বাৰ অফ পোষ্ট আছে কিমান 82 আৰু ইয়াৰ কাট অফ 62 লৈকে আহিব লাষ্ট নেক্সট আছে আপোনাৰ বটানী নাম্বাৰ অফ পোষ্ট আছে 47 আৰু ইয়াৰ কাট অফ 78 প্লাস মাইনাস 2 নেক্সট আছে কেমিষ্ট্ৰি যতৰি সংখ্যক কম পোষ্ট ইয়াৰ টোটাল নাম্বাৰ অফ পোষ্ট আছে 21 আৰু ইয়াৰ কাট অফ 85 ৰ তলত অহাৰ চান্স খুবই কম নেক্সট আছে আপোনাৰ ইকোনমিক্স আছে টোটাল নাম্বাৰ অফ 78 আৰু ইয়াৰ কাট অফ ইয়াৰ ক্যান্ডিডেটও বহুত আছে যথেষ্টখিনি ক্যান্ডিডেটও ইয়াত আছে যদি ইয়াৰ কি কাট অফ 87 বুলি আমাৰ এনালাইসিসত ওলাইছে লাষ্ট আপোনালোকে মনত ৰাখিব ইয়াত যিখিনি লোৱা হৈছে এটো লাষ্ট লোৱা হৈছে লাষ্ট কাট অফ ইমান লৈকে ওহাৰ চান্স আছে 7 নম্বৰত আছে এডুকেশন টোটাল নাম্বাৰ অফ পোষ্ট আছে 29 গতিকে যথেষ্টখিনি কম পোষ্ট ইয়াত কিন্তু ইয়াৰ ক্যান্ডিডেট কিন্তু বহুত বেছি আছে এটো আৰ্টছৰ সাবজেক্ট হয় আৰ্টছত এডুকেশন আৰু পলিটিক্যালতো ম্যাক্সিমাম ক্যান্ডিডেট থাকে যদি ইয়াৰ কাট অফ কিন্তু 90 তলত ওহাৰ সম্ভাৱনা খুবই কম তথাপিও প্লাস মাইনাস 1 ইয়াত হ'ব পাৰে নেক্সট আছে আপোনাৰ জিওগ্ৰাফি পোষ্ট মাত্ৰ 12খন আৰু ইয়াৰ কাট অফ 75 লৈকে অহাৰ চান্স আছে কাৰণ হল জিওগ্ৰাফি ইন জেনাৰেলি আমাৰ কলেজ বিলাকত ম্যাক্সিমাম কলেজতে কিন্তু আমাৰ নাই আৰু ইউনিভাৰ্সিটিটো ইয়াৰ আমাৰ অসমত ইয়াৰ ডিমান্ড বহুতেই কম গতিকে ইয়াৰ ক্যান্ডিডেট কিন্তু যথেষ্ট সংখ্যক কম আছে হে কাট অফ 75 লৈকে অহাৰ চান্স আছে নেক্সট আছে হিন্দী চাওক মাত্ৰ 6খন পোষ্ট আৰু 6খন ইয়াত কাট অফ 75 লৈকে অহাৰ চান্স আছে এতিয়া হল 10 নম্বৰত আছে হিষ্ট্ৰি যথেষ্ট সংখ্যক পোষ্ট আছে 165 আৰু ইয়াৰ ক্যান্ডিডেটও কিন্তু যথেষ্ট সংখ্যক আছে গতিকে ওভাৰঅল এনালাইসিসৰ পিছত আমি ইয়াত ওলাইছো 78 লৈকে লাষ্ট কাট অফ অহাৰ চান্স আছে হিষ্ট্ৰি ডিপাৰ্টমেন্টত নেক্সট আছে লজিক এণ্ড ফিলসফি মাত্ৰ 36 পোষ্ট আৰু লজিক এণ্ড ফিলসফিৰ ক্ষেত্ৰতো পোষ্ট কম আছে কিন্তু কাট অফটো ইমানো কম নহয় 79 লৈকে আহিছে আমাৰ এনালাইসিসত গতিকে কাৰণ হল লজিকৰ পোষ্টখিনি
বহুত কম আৰু লজিকৰ কেণ্ডিডেটও মোটামুটি ধৰণৰ আছে নেক্সট আছে ম্যাথমেটিক্স সক ম্যাথমেটিক্সৰ টোটাল নাম্বাৰ অফ পোষ্ট পিজিটিত আছে 68 ইয়াৰ কাট অফ 75 লৈকে আহিব কিন্তু এটো কৈছো মই পিজিটিৰ কাৰণে পোষ্ট গ্ৰেজুৱেট টিচাৰৰ কাৰণে কিন্তু ম্যাথমেটিক্সৰ যদি আমি জিটি চাও জিটিৰ ক্ষেত্ৰত কিন্তু এটো বহুতো কম যাব বহুত আপুনি কল্পনা কৰিব নোৱাৰা নিচিনা কম যাব কাৰণ এটো জিটিৰ ক্ষেত্ৰত 50 লৈকে অহাৰ বহুত চান্স আছে কাৰণ 50 তাতকৈ 50 কৈও কম আহিব পাৰে 45 লৈকেও আহিব পাৰে আমি আগৰ ভিডিওত এটো জিটিৰ কাৰণে আলোচনা কৰিছিলো কাৰণ পিজি ম্যাথমেটিক্স জিটিত যথেষ্ট সংখ্যক পোষ্ট আছে এই হিচাপত মানুহৰ সংখ্যা বহুতেই কম তাৰ পিছত আছে আপোনাৰ 30 নম্বৰত আছে ফিজিক্সৰ টোটাল নাম্বাৰ অফ পোষ্ট আছে 41 আৰু ইয়াৰ কাট অফ 77 আমাৰ এনালাইসিস মতে ওলাইছে আপোনালোকৰ এনালাইসিস মতে কিমান ওলাব পাৰে বা কিমান আপোনাৰ আছে এক্সপেক্টেড এটো পিজিডিৰ কাৰণে হয় আপোনালোকে কমেন্ট কৰি জনাব পাৰে তাৰ পিছত আছে 14 নম্বৰত আছে পলিটিক্যাল সায়েন্স আৰু পলিটিক্যাল সায়েন্সত কেছে টোটাল নাম্বাৰ অফ পোষ্ট গভট প্লাস প্ৰভিন্সিয়াল মিলি আছে 70 আৰু ইয়াৰ কাট অফ 87 লাষ্ট ইয়াতকৈ তলত কিন্তু অহাৰ চান্স খুবেই কম 87 প্লাস বিলাকে পাইছে কাৰণ মই আগতে কৈছো পলিটিক্যাল সায়েন্স আৰু এডুকেশনত কিন্তু যথেষ্ট সংখ্যক ক্যান্ডিডেট আমি দেখা পাও বা আমাৰ এনালাইসিসত ওলাইছে আৰ্টছৰ ভিতৰত ডিমান্ডিং সাবজেক্ট এই দুটাই তাৰ পিছত আছে সংস্কৃত আৰু সংস্কৃতত টোটাল নাম্বাৰ অফ পোষ্ট আছে 23 আৰু ইয়াৰ কাট অফ 64 লৈকে আহিব এটো আকৌ 23 পোষ্ট তথাপি কাট অফ কিমান কম কিয় ওলাইছে কাৰণ হল সংস্কৃতত আমাৰ অসমত ক্যান্ডিডেটৰ সংখ্যা বহুতেই কম নেক্সট আছে সোশিয়োলজি টোটাল নাম্বাৰ অফ পোষ্ট আছে 14 আৰু ইয়াৰ কাট অফ 69 লৈকে আছে সোশিয়োলজি বৰ্তমান ডিমান্ডিং সাবজেক্ট হয় আৰু ইয়াৰ ক্যান্ডিডেট যথেষ্ট সংখ্যক আছে গতিকে ইয়াৰ কাট অফটো অলপ হাই যোৱাৰ চান্স আছে নেক্সট আছে জুলজি আছে টোটাল নাম্বাৰ অফ পোষ্ট আছে 32 আৰু জুলজি ক্যান্ডিডেট যথেষ্ট সংখ্যক আছে গতিকে ইয়াৰ কাট অফ 77 লৈকে আমাৰ এনালাইসিসত ওলাইছে তে এইখিনি আছিল 17 সাবজেক্ট আমি লৈ আইছো আপোনালোকৰ মতে কিমান হ'ব পাৰে এটো কমেন্ট কৰি জনাব আৰু যদি এনেকুৱা জব ৰিলেটেড যে বিভিন্ন ধৰণৰ আপডেট পাও বিচাৰে তেনহলে আমাৰ চেনেলটো কাইন্ডলি সাবস্ক্ৰাইব কৰি আমাক এনেকুৱা কাম কৰাৰ কাৰণে উৎসাহিত কৰিব ধন্যবাদ